হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। আমাৰো বৰ্তমান ভালেই। আৰু থাম্বনেইল আৰু টাইটেল চাই গম পাইছে চাগে ভিডিঅ'টো আজি কিহৰ ওপৰত হ'বলৈ গৈ আছে। হয়, আপোনালোকে বহুতখিনি প্ৰশ্ন সুধি থৈছিলে মোৰ শালখনৰ বিষয়লৈ। উত্তৰ দিব পৰা নাই হ'লে মই আজি সময় সুবিধা মিলাই ভিডিঅ'টো বনাবলৈ লৈছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। স্কিপ নকৰাকৈ চাব, তেতিয়াহে প্ৰশ্নখিনিৰ উত্তৰ পাব আপোনালোকে। আৰু চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে চাব। আৰু যিসকল নতুন আহিছে মোৰ চেনেলটোলৈ সেইসকলে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব। কমেণ্ট এটা কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো, লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, তেতিয়াহে আগবাঢ়ি যাব পাৰিম। আৰু আজি প্ৰথম প্ৰশ্নটোলৈ যাওঁ। আচলতে লিখি লৈছোঁ মই বহী এখনত। কুমলী বসুমতাৰী লিখিছে, মানে দিছে গামোচা ক'ত কেনেকৈ বিক্ৰী কৰা। গামোচা মই দোকান এখন ঠিক কৰি লৈছোঁ, তাতেই দিওঁ। নহ'লে য'ৰ পৰা শালখন আনিছিলোঁ তাতো দিওঁ। য'ত যেনেকৈ সুবিধা মিলাই পাৰোঁ। এতিয়া কাকডোঙাৰ আছিলে হ'লে অৰ্ডাৰ, সেয়া আমি কাকডোঙাত দিলোঁ। আমাৰ 2খন হালে বোৱা মিলাই পানি। আকৌ এতিয়া কাকডোঙালৈ 50খন অৰ্ডাৰ আহিছে, সেয়া কাৰণে বৈ আছোঁ আমি সেনেকৈ আৰু। তাৰপিছত প্ৰাণকৃষ্ণই লিখিছে, মোৰ ওচৰত গামোচা আছে, ল'ব নেকি? কাষ্টমাৰ আছে যদি আপুনি মোৰ লগত কণ্টেক্ট কৰিব, মই নিশ্চয় ল'ম। মোৰ ইনষ্টাগ্ৰামৰ আইডিটো তলত কমেণ্টত লিংক দি দিম, আপোনালোকে তাত গৈ মোক মেছেজ কৰিব। ৰাস্তাৰ কাষ যে, সেইটো কাৰণে মানুহ আহি আছে আৰু সেয়াই। পায়ল দীপক ব্লগে লিখিছে, সৰু ফুলৰ গামোচাবোৰ কিমান দাম? সৰু ফুলৰ গামোচাবোৰ আমি 200কৈ দি আছোঁ। মনীষা ৰাভা, বা আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ সৰুপথাৰ টেঙাহোলাত, গোলাঘাট জিলাৰে সৰুপথাৰ টেঙাহোলা আমাৰ গাঁওখনৰ নাম। আমান আলিয়ে লিখিছে, শালখন ক'ত পাম? মই শালখন আমাৰ ইয়াৰ পৰাই লৈছোঁ, বেছি দূৰ নহয়। টেঙাজান বুলি কয় গাঁওখনৰ নাম, তাৰ পৰাই লৈছোঁ। আপোনালোকে ল'ব বিচাৰিলে কণ্টেক্ট কৰিব পাৰিব। দেৱজিত মৰাণে লিখিছে, বৰ ৰেডিমেড নে নিজে তুলি লৈছা? আৰু ফুলৰ মেচিনটো দাম কিমান জনাব? বৰখিনি মই শালখন য'ৰ পৰা আনিছোঁ তাৰ পৰাই ৰেডিমেডকৈ দিছে। ৰেডিমেড মানে তাতেই তুলি দিছে, গামোচা 200খন লগাই দিছে। মই সিমানখিনি গোটেইখিনি মিলাই পইচা দিছোঁ, সেইটো কাৰণে তাতেই তুলি দিছে। নেক্সট বাৰ যদি মই আকৌ লগাবলৈ হয় তেতিয়া নিজে তুলি ল'ব লাগিব। মেচিনটোৰ দাম 10,000 ভিতৰতে পৰেগৈ। মধুমিতাই লিখিছে, দামটো কিমান ল'লে শালখনৰ? অল টোটেল দামটো মোৰ 40-45,000 ভিতৰত হৈ গ'ল। গামোচা 200খন লগাই আনিছোঁ যিহেতু মই কৈছোঁৱেই। সূতাও দিয়া নাই, মই ববিনো লোৱা নাই। গোটেইখিনি চব কৰি মেলি তাত লগাই কৰি দিছে। এভৰিথিং আৰু যিমানখিনি বস্তু লাগে গোটেইখিনি 40-45,000 ভিতৰত হৈ যাব। যদি অকল শালখন ল'ব বিচাৰে তেতিয়াহ'লে কম হ'ব। মই যিহেতু গামোচা 200খন লগাই আনিছোঁ, সেইটো কাৰণে মোৰ অলপ দামটো বেছি পৰিছে। সুভাষৰ মৰাণ, শালখনৰ কিমান দাম পৰে জনাবচোন। অকল শালখনৰ দামটো 30,000 ভিতৰত হৈ যাব। 30,000 ভিতৰত হৈ যাব। শাল মেচিন সেইকেইটা বস্তু, কিন্তু গামোচাখিনি সূতা চূতা নিজেই দিলে 30,000 ভিতৰত হৈ যাব। আপোনাৰ সূতাখিনি এক্সট্ৰাকৈ ভৰিব লাগিব আপুনি নিজে কিনি কৰি লগাওঁ বুলি ক'লে। কিন্তু শাল আৰু মেচিনটো যদি কিনো বুলি কয় 30,000 বা 35,000 ভিতৰত আপুনি পাই যাব। ভানিতা দাসে লিখিছে, বা মই এনেকুৱা এখন শাল ল'ম বুলি ভাবিছোঁ, কিমান খৰচ পৰিব জনাব। মই কৈছোঁৱেই ইয়াৰ উত্তৰ দিছোঁৱেই এইটো প্ৰশ্ন। সেয়াই আৰু 45,000 ভিতৰত অল টোটেল আহি যাব গোটেইখিনি বস্তু আপোনাৰ। 200খন গামোচা কমকৈ লগাওঁ বুলি ক'লে কম পৰিব, আৰু 200 লগাওঁ বুলি ক'লে সিমানটো পৰিব। 200তকৈ যদি বেছি লগাওঁ বুলি কয় তেতিয়াহ'লে বেছি পৰিব। জেগাই জেগাই বেলেগ বেলেগ দাম চাগে, মই ইমান ক'ব নোৱাৰিম। কিন্তু আমাৰ ইয়াত সিমানেই। একজেক্টলি দামটো কৈ দিব নোৱাৰিম মই। মোৰ লগত ডাইৰেক্ট মেছেজ কৰিব, তেতিয়া কৈ দিব পাৰিম। এনেকৈ ডাইৰেক্ট কৈ দিবলৈ অকণমান অসুবিধা হয়। মই কৈছোঁৱে মোৰ ইনষ্টাগ্ৰাম আইডিটো মই তলত লিংক দি দিম, আপোনালোকে তাত ক্লিক কৰি মোক ইনবক্সত মেছেজ কৰিব। মই তাত গোটেইখিনি আপোনালোকক ক'বলৈ মেছেজ কৰিব মোক, মই উত্তৰ দিম তাতে।
তাৰপিছত উৎপল কোঁৱৰ গগৈ লিখিছে, ময়ো এখন ল'ম, কেনেকৈ যোগাযোগ কৰিম? মই কৈছোঁ আপোনালোকক মোৰ লগত ইনষ্টাগ্ৰামত মেছেজ কৰিব ইনবক্সত, মই তেতিয়া আপোনালোকক নাম্বাৰ দিম, তেতিয়া মোৰ লগত কণ্টেক্ট কৰিব পাৰিব। আৰু ইমানখিনিয়ে আছিলে প্ৰশ্ন, আৰু ক'ৰবাত থাকিও যাব পাৰে, থাকি গ'লে মই আকৌ এটা ভিডিঅ' বনাই দিম বাৰু। যদি থাকি গৈছে যিমানখিনি পাৰোঁ মই উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে বুজি পাইছে। তেন্তে ভিডিঅ'টো ইমানখিনিয়ে ক'ব লগা আছিলে আপোনালোকক। তেন্তে ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ বাই, আকৌ এটা ভিডিঅ'ত লগ পাম আপোনালোকক।